অশান্তি সৃষ্টি কৰিবৰ কাৰণে ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰাবৰ কাৰণে যিধৰণে উৎকট উগ্ৰ অসাংবিধানিক বেআইনী ব্যৱহাৰ বেআইনী আচৰণ তেওঁ দেখুৱাই আহিছে তাক লৈ পেলাই আমাৰ এই বিৰোধী ঐক্য মঞ্চ অসমৰ প্ৰত্যেকটো দল প্ৰতিগৰাকী নেতা আৰু আজি সভা যথেষ্ট চিন্তিত অত্যন্ত উদ্বিগ্ন আৰু মুখ্যমন্ত্ৰীৰ ৰাজ্যখনক সামগ্ৰিক বিকাশৰ দিশত আগবঢ়াই নিয়াৰ যিটো ব্যৰ্থতা আৰু তেখেতৰ পৰিয়ালৰ যি ব্যাপক দুৰ্নীতিৰ বিষয়টো অসমৰ ৰাইজৰ মাজত সাংঘাতিকভাৱে চৰ্চাৰ বিষয় হৈ পৰাৰ সময়ছোৱাত আৰু দৈনন্দিন পৰিয়ালৰ সম্পত্তিৰ তালিকা যিধৰণে দীঘলীয়া হ'বলৈ আৰম্ভ কৰিছে পৰিয়ালটোৱে সম্পত্তি আহৰণত গোটেই ৰাজ্যৰ শাসন ব্যৱস্থাটোক যিধৰণে ব্যৱহাৰ কৰিছে সেই কথাবিলাক ৰাইজৰ চকুত পৰাৰ পিছত তাক তল পেলাবৰ কাৰণে ভয়াৱহ নিবনুৱা সমস্যা এতিয়া 16,200টা চাকৰিৰ বিৰুদ্ধে 32 লাখখন দৰখাস্ত কৰিছে 15 ছেপ্টেম্বৰত ইণ্টাৰভিউ দিবৰ কাৰণে 16,200টা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড চাকৰিত 32 লাখখন এপ্লিকেশ্যন কৰিছে লোন লৈ চৰকাৰ চলি আছে 32 কোটি টকা অকল হেলিকপ্টাৰ আৰু চাৰ্টাৰ ফ্লাইটৰ বিল কৰিছে এই কথাবিলাক তল পেলাবৰ কাৰণে কেৱল ব্যক্তিগত নিজৰ পৰিয়ালটোৰ দুৰ্নীতিৰ তালিকাখন ঢাকি ৰাখিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ এই ধৰণৰ সাম্প্ৰদায়িক উচতনিমূলক উৎকট উগ্ৰ মৌলবাদী চিন্তাক আজিৰ সভাই তীব্ৰ ভাষাৰে গৰিহণা দিছে আৰু সেল্ফ ডিক্লেয়াৰ্ড মেড ডগ স্বঘোষিত পগলা কুকুৰ বিভাজনৰ ৰাজনীতিৰ বীজ সিঁচি দিব খুজিছে দেশৰ এখন সংবিধান আছে সংবিধান মতে নাগৰিকে পাব লগা প্ৰাপ্য অধিকাৰ সম অধিকাৰৰ সকলোৱে হক আছে আৰু সকলোৱে পাব লাগিব এই অধিকাৰ কাঢ়ি লৈ যোৱাৰ কোনো অধিকাৰ না মুখ্যমন্ত্ৰীৰ আছে না তেওঁৰ এজেণ্টৰ আছে এই কথা আমি কেতিয়াও গ্ৰহণ নকৰোঁ আৰু এই কথা আমি সমগ্ৰ অসমৰ ৰাইজক কম আৰু আহি থাকিব লগা দিনসমূহত তেওঁৰ যিবোৰ এই সম্পত্তিৰ যিটো পাহাৰ তেওঁ বহিলে যিবোৰ কথা মানুহৰ মাজলৈ যোৱাৰ লগে লগে তেওঁৰ যিটো অৱস্থা বেয়া হ'ল পুতৌ লগা হ'ল এইটো ঢাকিবৰ কাৰণে তেওঁ এই আৰম্ভণি তেওঁৰ এই চিন্তা চৰ্চা গতিকে আমি এই কথা বতৰাবোৰকো পুনৰ ৰাইজৰ মাজলৈ লৈ যাব খুজিছোঁ তেওঁৰ যে এই চেনেল তেওঁৰ যে নিউজ লাইভ টাইম 8 নিয়মীয়া বাৰ্তা ৰং চেনেল আইনাৰ যে মালিক ৰামদেনুৰ যে মালিক নৰ্থ ইষ্ট লাইভৰ যে মালিক আৰু কাঞ্চনজুৰি বাগানৰ বিভিন্ন বাগান বন্যা স্কুল আন বিভিন্ন ৰিজৰ্ট সকলো এইবোৰ যে কথা এইবোৰ যে বিশাল সম্পত্তি যে গঢ়ি তুলিছে পত্নী আৰু পুত্ৰই যে 17টা বেআইনী কোম্পানীৰ যোগেদি মানি লণ্ডাৰিং কৰিছে এইবোৰ কথা ৰাইজৰ মাজলৈ লৈ যাব লাগিব কেনেকৈ গোল্ডেন থ্ৰেডৰ যোগেদি আমাৰ বস্ত্ৰ উদ্যোগটো ধ্বংস কৰিব খুজিছে মেকডনাল্ডৰ কেনেকৈ মালিক হৈছে কেনেকৈ গ্ৰীণ বাছতো হাত দিছে কেনেকৈ ইন'ভাটো হাত দিছে এইবোৰ কথা বুজাব লাগিব আৰু এইবোৰ কথা যেতিয়া জুলুঙাৰ মেকুৰী যেতিয়া ওলাই পৰিছে তেতিয়াই সাম্প্ৰদায়িকতাৰ বীজ সিঁচি দিব খুজিছে এইটো গ্ৰহণীয় নহয় গ্ৰহণ কৰা নহ'ব অসমৰ সমাজ জীৱনে জাতীয় জীৱনে কেতিয়াও গ্ৰহণ কৰা নাই এইখন দেশত মনত ৰাখক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মনত ৰাখিব এইখন শংকৰ আজানৰ দেশ এখন স্বৰ্গদেউ চাউলুং চুকাফা আৰু মহাৰাজ নৰনাৰায়ণ ইয়াত যদি ভাবিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে সৃষ্টি কৰা এখন সমাজ যদি আপুনি ভাবিছে যে ৰাজনৈতিক বৈতৰণি পাৰ হ'বৰ কাৰণে আপোনাৰ অস্ত্ৰ সাম্প্ৰদায়িকতা ঘৃণা বিভাজনৰ ৰাজনীতি অসমৰ ৰাইজে আমি কোনেও কেতিয়াও হ'বলৈ নিদিওঁ এই কথা হিমন্ত বিশ্ব শৰ্মাক জনাই দিব খুজিছোঁ আৰু আপোনাৰ এই তদন্ত এই বেআইনী সম্পত্তিৰ তদন্ত বিচাৰি আমি উচ্চতম ন্যায়ালয়ৰ সিটিং জাজক আমি আহ্বান জনাম আৰু এই দাবী উত্থাপন কৰিম কেন্দ্ৰীয় চৰকাৰৰ ওচৰত যে তেওঁৰ এই যে অবৈধ সম্পত্তি কেৱল মাত্ৰ অসম আৰু ভাৰতবৰ্ষতে নাই পৃথিৱী জুৰি থকা এই সম্পত্তিৰ তদন্ত হ'ব লাগে বিচাৰ হ'ব লাগে আৰু তেওঁক কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাইভত কম বুলেটিন চলি আছে আকৌ 4টা বা 5টা কি কৰিব লাগে এতিয়া যদি লাইভ
এজন নিজকে পাগল ঘোষণা কৰিছে এজন ব্যক্তিৰ নেতৃত্বত অসমৰ ভৱিষ্যতটো ভাল হ'ব নোৱাৰে গতিকে অসমত যাতে শান্তি সম্প্ৰীতি ব্যাহত নহয় আৰু তাৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে পুলিচক লৈ কথা কৈ যাব বিচাৰিছোঁ যদি পৰৱৰ্তী সময়ত অসমত অশান্তি সৃষ্টি হোৱাৰ কিবা পৰিস্থিতি হয় তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই বেছি মানুহ যাব নালাগে বাকীবিলাক ৰৈ দিয়ক আমি হুলস্থুল কৰিব অহা নাইতো আমি হুলস্থুল কৰিব অহা নাইতো বাকী চব পাৰ্টি ইয়াতে এজন চাৰিজনে আছে নহয় না আমি হুলস্থুল কেইজনমান মানুহ যাব দেই পাৰ্টি এজন থাকোঁতেতো 15টা হৈ যায় গাড়ীটো তেখেতে কৈছিলে যে উজনি অসমৰ ল'ৰা ওলাই আহি গুৱাহাটীত নিয়া শেষ কৰি দিব এই ধৰণৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সংবিধানৰ নামত শপত লৈ এজন মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ আচৰণ কৰিছে এটা উদণ্ড এটা উৎকট আৰু এটা বিভৎস মানসিকতা সকলো ৰাজনৈতিক শালীনতাক শেষ কৰি পেলাই বিধানসভাৰ ভিতৰতো তেওঁ যিধৰণে মুক্তি কৰিব এই ধৰণৰ প্ৰৰোচনামূলক যিবিলাক মন্তব্য কৰিছে তাৰ পৰা এই কথা প্ৰমাণ হয় যে হি ইজ ৰিয়েলি এ চেল্ফ ডিক্লেয়াৰ্ড মেপ ডগ তেওঁ যে নিজে যে বিজেপি ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিলে যে মই এটা পাগল কুকুৰ এই কথাটো যোৱা সময়ছোৱাত তেওঁৰ কথা বতৰা বিভিন্ন প্ৰৰোচনামূলক বক্তব্যৰ পৰা বাৰে বাৰে প্ৰমাণ হৈছিল সেইকাৰণে আমি আজি দিছপুৰ থানাত আমি বিৰোধী ঐক্য মঞ্চৰ 18টা ৰাজনৈতিক দল আমাৰ সাংসদসকল আমাৰ বিধায়িনী দল আমি সকলোৱে এটা কেছ দিছোঁ আৰু আমি তাত শেষত লিখিছোঁ আপোনালোকক আমি এফআইআৰ কপিটো দি দিম উই therefore request you kindly to register a case against accused person Himanta Biswa Sharma and his co-conspirators under section 61, 196 and 35(2) of the Bharatiya Nyaya Samhita 2022 and 2023 and investigate. আমি ইতিমধ্যে ওচিৰ হাতত সেই কাগজখন অৰ্পণ কৰিছোঁ আৰু এই কথা আজি আমি অসম পুলিচকো কৈছোঁ অসমত যদি সাম্প্ৰদায়িক বিভাজনৰ নামত সাম্প্ৰদায়িক মুখ্যমন্ত্ৰীয়ে চলোৱা বিষবাস্পৰ নামত যদি পৰিস্থিতি কেনেবাকৈ অৱনমিত ঘটে এটাও যদি ঘটনা ঘটে তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা জগৰীয়া হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত এজন অপৰাধী সাম্প্ৰদায়িক বিষবাস্প বিয়পাবলৈ চেষ্টা কৰা এজন প্ৰত্যক্ষ অপৰাধী মানুহে দেখি আছে ৰাইজে দেখি আছে কাণেৰে সকলোৱে শুনি আছে আচলতে পুলিচে স্বমত কেছ ল'ব লাগে কিন্তু আমি পুলিচক আহি সহযোগ কৰিছোঁ কেছ ল'বৰ কাৰণে আৰু অনতি পলমে তেওঁক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আজি আমি দিছপুৰ থানাৰ চোতালৰ পৰা অসম পুলিচক দাবী জনাইছোঁ